2026 চনৰ নিৰ্বাচন আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? সৌৰভ গগৈ। কাক 2026 চনত মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী অসমত এতিয়াতো তৰুণ হ'লে ভাল। বৰ্তমান চৰকাৰলৈ তুমি কিনে অত্যাচাৰ কৰিছে মানুহৰ শান্তি নাই, হিন্দু ধৰ্ম লৈ সিহঁতে উৎপাত কৰি আছে। 2026 চনত আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? নিৰ্বাচন হওক তাৰপিছত দেখা যাব। হয়, নমস্কাৰ, আপুনি চাই আছে নিউজ ডেস্ক ৰিপৰ্ট। নিউজ ডেস্ক ৰিপৰ্টৰ এক বিশেষ অনুষ্ঠান কাৰ পক্ষত জনতা। হয়, সমাগত 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈক নে আন কাৰোবাক? হয়, মই ৰাইজৰ ফালৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। ৰাইজে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হয়, সমাগত 2026 চনৰ নিৰ্বাচন আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? সৌৰভ গগৈ। কিয় গৌৰৱ গগৈ বিচাৰিছে? বিচাৰিছো সলাব লাগে, সলনি কৰিব লাগিব। সিয়ে ভাল এতিয়া। হিমন্ত বিশ্ব শৰ্মা বহুত দুৰ্নীতি কৰি আছে, মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। কি কৰিব? কেনেকৈ অত্যাচাৰ কৰিছে? অত্যাচাৰ কৰিছে, মানুহৰ শান্তি নাই, হিন্দু ধৰ্ম লৈ সিহঁতে উৎপাত কৰি আছে। খালি ধৰ্ম লৈ নাচি আছে, তুমুক ভাল এনেকা কৈ আছে। এতিয়া কি কৰিব? এতিয়া আমি চাওঁ, সলনি কৰাই ভাল হ'ব নেকি? আমি গৌৰৱ গগৈয়ে পচন্দ কৰিছো। কাক 2026 চনত মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? হিমন্ত বিশ্ব শৰ্মা। কিয় বিচাৰিছে? মানে আমাৰ শিক্ষা ব্যৱস্থাটো বহুত আগবঢ়াই লৈ গৈছে আৰু আশা কৰিম ভৱিষ্যতে লৈ যাব। শিক্ষা ব্যৱস্থাৰ ওপৰত কি ব্যৱস্থা আগবঢ়াই লাগিছে? বহুত উন্নত কৰিছে আগৰ পৰা। কাক বিচাৰিব 2026 চনত মুখ্যমন্ত্ৰী হিচাপে? হিমন্তই লাগে। হিমন্তই লাগে। কি কাৰণত লাগে? সব অনুদান সব দি আছে। হয়, আপুনি 2026 চনত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? যোনে ভাল কাম কৰিব তাকে বিচাৰোঁ। যোনে ভাল কাম কৰিব। বৰ্তমান চৰকাৰলৈ আপুনি সুখী? সুখী আছো, যিকেইটা কৰি আছে এতিয়া ৰাইজেও সুখী আছে, ময়ো সুখী আছো। তুমি 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰা? বৰ্তমান যিহেতু মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তোমাৰ ভোট হোৱা নাই। তুমি কাৰ কাৰ্যকালত তুমি ভাল কাম দেখা পাইছা? যিটো ভাল হয় চৰকাৰ তাতেতো দিয়ে। বৰ্তমান চৰকাৰলৈ তুমি সুখী নে? আন এজন ব্যক্তিৰ পৰা মই মতামত ল'বলৈ চেষ্টা কৰিম। দাদা, বৰ্তমান চৰকাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চলি আছে, এই চৰকাৰলৈ আপুনি সুখী নে? হয়, সুখী। 2026 চনত আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? নিৰ্বাচন হওক তাৰপিছত দেখা যাব। কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? গৌৰৱ গগৈ। কিয় বা বিচাৰিছে? গৌৰৱ গগৈ আমাৰ কাৰণে ভাল, জনপ্ৰিয় নেতা। সি মানে ৰাইজৰ কাৰণে কাম কৰে, ৰাইজৰ মানে বিপক্ষে নকয়, ৰাইজৰ লৈ কাম কৰি আছে। আমি সেইটো কাৰণে গৌৰৱ গগৈ বিচাৰি আছো। বৰ্তমান চৰকাৰলৈকে আপুনি সুখী নে? সুখী নহয়, বস্তু বাহিনীৰ দাম বেছি আৰু নানান সমস্যা। হিমন্ত ছাৰে আমাক খালি মেয়া কৈ থাকে, সেইটো কাৰণে আমি বেয়া পাইছোঁ। এনেতো ভাল কাৰ্যকাল ভালেই চলাইছিল, কিন্তু আমাক যে তাচ্ছিল্য কৰে, সেইটো কাৰণে আমি বেয়া পাইছোঁ। হয়, মই আন এগৰাকী ব্যক্তিৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। আপুনি 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? আমি গৌৰৱ গগৈকে বিচাৰি আছো, কাৰণ বৰ্তমান দেশৰ যি সাম্প্ৰতিক পৰিস্থিতি আমি গম পাই আছো। গতিকে এটা ধৰ্ম নিৰপেক্ষ হিচাপে আমি গৌৰৱ গগৈ আমি আগন্তুক দিনৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মানে চাই আছো পাব্লিকে কি কৰে আৰু এতিয়া। কাৰণ বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি দেশত দেখা যায়, তাকে আমি যেহেতু আমি মিয়া মুছলিম হয়, আমি মিয়া হয়, মিয়া এতিয়া মই ক'ব লাগিব, কাৰণ আমিও মিয়া না। যিহেতু মিয়াৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে, আমাৰ বিভিন্ন জেগাত চাই আছোঁ। এইটোৰ ওপৰত বিজেপি চৰকাৰৰ প্ৰত্যেক দিনা এটা না এটা আমাৰ মিয়াৰ ওপৰত এনেধৰণৰ মন্তব্য আমি শুনি আছোঁ। গতিকে মিয়া বৰ্তমান এটা আমাৰ ট্ৰেণ্ডিং চলি আছে, মিয়া ট্ৰেণ্ডিঙত চলি আছে। গতিকে আমি আশা কৰোঁ আগন্তুক নিৰ্বাচনত আমি যাতে সকলো ধৰ্ম নিৰপেক্ষে আমি অসমখন গঢ়িবলৈ এটা ভাল এটা চৰকাৰ লাগে, নিকা চৰকাৰ লাগে, যাতে সকলো ধৰ্ম নিৰপেক্ষ হিচাপে আমি লৈ পেলাই অসমখনত এটা আগবাঢ়ি লৈ যাব পাৰোঁ। কাৰণ এনেদৰে যদি আমি ধৰ্মক ভাগ কৰোঁ, অসমখন কেতিয়াও আগবাঢ়ি নাযায়। বিশেষজ্ঞবিলাকে কৈ আছে যে ধৰ্মত যেতিয়া কোনো এটা ৰাজনৈতিক বিষয়ত যদি ধৰ্মত আহি যায়, দেশৰ বহুত দুৰ্লভ অৱস্থা হৈ যায়।
বৰ্তমান আমি যেনেকৈ দেখি আছোঁ, আমি ধৰ্ম নিৰপেক্ষ হিচাপে আমি অসমক গঢ় দিবলৈ চেষ্টা কৰি আছোঁ। ইয়াত আমাৰ পাব্লিকে কাক সঁহাৰি জনাই আগন্তুক নিৰ্বাচনত আমি দেখা পাম। আমাৰ পাব্লিকে বা ৰাইজে কাক সমৰ্থন কৰে। আমি বিশেষকৈ গৌৰৱ গগৈক সমৰ্থন কৰিছোঁ। আমিতো গৌৰৱ গগৈক বিচাৰিছোঁ। গৌৰৱ গগৈ কিয় বা আপুনি বিচাৰিছে? মানে আমাৰ ৰানিং যিজন মুখ্যমন্ত্ৰী আছে এইজনৰ কমিউনিয়েল ভাৱ দেখুৱায়। আমি আমাৰ ল'ৰা ছোৱালী যে পঢ়ি আছে, এই ছ'চিয়েল এটা কিতাপ আছে, এইখন চৰকাৰেই দিয়া। এইখন চৰকাৰ গণতন্ত্ৰ এটা চেপ্টাৰ বুলি আছে, এইখন চেপ্টাৰ মুখ্যমন্ত্ৰী আকৌ এবাৰ পঢ়ক, পঢ়ি পেলাই শিকি পেলাই এই ৰাজত্বখন চলাক। গণতন্ত্ৰ চেপ্টাৰত যিভাৱে লিখা আছে যে চৰকাৰ কেনেকৈ চলাব লাগে চবখিনি উল্লেখ আছে। এইখন চৰকাৰে এই কিতাপখন দিয়াৰ পিছত তথাপিও ধৰ্মৰ বিভাজন দেখুৱাই ৰাজনীতি কৰাটো আমি বহুত বেয়া পাওঁ। বা এইটো গণতন্ত্ৰটো নহয়, বা এইটো সংবিধানতো এনেকুৱা উল্লেখ নাই। সেইকাৰণে মানে এইখন মুখ্যমন্ত্ৰীক আমি বেয়া পাওঁ। হয়, মই আন এগৰাকী ব্যক্তিৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। আপুনি 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ কথা কি ক'ম? মুখ্যমন্ত্ৰী আপোনাৰ এতিয়াতো তৰুণ গগৈ হ'লে ভাল, কাৰণ তৰুণ গগৈ তৰুণ গগৈ হ'লে ভাল। নাই নহয়। এতিয়াতো তৰুণ গগৈ ঢুকাইছে নহয়, তৰুণ গগৈ গৌৰৱ গগৈ হ'লে ভাল। যিহেতু এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেনেকে মানে ভাষণ দিয়ে, যিবোৰ কথা কয়, আমাৰ কাৰণেতো আৰু মানে দুৰ্ভাগ্যজনক। এইবিলাক কথা ভাল নহয়। মানে এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী যদি এনেকুৱা ভাষণ দিয়ে, এনেকুৱা মানুহৰ মনত কি থাকিব আৰু? সেইটোৱে কথা। আমি হয়, মই আন এগৰাকী ব্যক্তিৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। আপুনি 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে আপুনি? ৰাজ্যত কিয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে 2026 চনত? মুখ্যমন্ত্ৰীটো সেইমতে বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা। কিয় বিচাৰিছে? সিহঁতো সহায় কৰিছে সেইকাৰণে। 26 চনত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিছে? গৌৰৱ গগৈ। কিয় বিচাৰিছে গৌৰৱ গগৈ? গৌৰৱ মানুহ ভাল, দুৰ্নীতি নাই, ভ্ৰষ্টাচাৰ নাই, অসম উন্নত হ'ব। সেইকাৰণে কংগ্ৰেছ চৰকাৰ বিচাৰিছোঁ আমি। আপুনি বৰ্তমান চৰকাৰে যি কাম কাজ কৰি আছে সেই কাম কাজত সুখী নে? নাই, সুখী নহয়। মিয়া মানুহক বহুত অত্যাচাৰ কৰিছে আৰু উচ্ছেদ কৰিছে। সেইকাৰণে মই বিজেপিৰ কাৰণে সুখী নহয়। আৰু বহুত দুৰ্নীতি চলি আছে অসমত। 2026 চনত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? আমি গৌৰৱ গগৈক বিচাৰিছোঁ। গৌৰৱ গগৈ বিচাৰিছে। কিয় বিচাৰিছে? গৌৰৱ গগৈ বিচাৰিছোঁ এইটো কাৰণে, মানে আমাৰ ধৰক দেশত যিবিলাক অসুবিধা হৈ আছে, যাতে এইবিলাকৰ শান্তি পোৱা যায়, সেইবিলাকৰ কাৰণে আমি গৌৰৱ গগৈ বিচাৰি আছোঁ। বৰ্তমান চৰকাৰক লৈ আপুনি সুখী নে? নাই, বৰ্তমান সুখী নহয়। কি কাৰণত সুখী নহয়? সুখী নহয় এইকাৰণে মানে ৰাইজৰ হৈ কাম নকৰে। কাৰোবাৰ কিবা অসুবিধা হৈছে, এইবিলাকৰ একো কাম নাই। সিহঁতৰ খালি নিজৰ লাভৰ কাৰণেহে কাম কৰি আছে। কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে? আমি 2026 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰি আছো। কি কাৰণত তেখেতক বিচাৰিছে? মানে তেওঁৰ ন্যায় নীতি যোনখিনি আছে, এইখিনি মানে আমাৰ অসমৰ কাৰণে উন্নতমূলক কাম কাজ কৰে। উন্নতমূলক দুৰ্নীতিগ্ৰস্ত যিবিলাক অফিচাৰ বা আছে, যি অফিচাৰলৈকে যিমানখিনি টেবিল আছে সেইখিনিতো দুৰ্নীতিগ্ৰস্ত নহয়। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকে আমি বিচাৰোঁ। মই পোনে পোনে আন এগৰাকী ব্যক্তিৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি কাক বিচাৰিছে? মইতো হিমন্ত ছাৰক বিচাৰোঁ। আপুনি হিমন্ত ছাৰক বিচাৰিছে। কিয় বিচাৰিছে? মোৰ ভাল লাগিছে সেইকাৰণে বিচাৰিছোঁ। তেখেতৰ কাৰ্যকলাপ আপুনি সুখী নে? বহুত সুখী। হয়, ইয়াই আছিলে ৰূপহীহাট সমষ্টিৰ কিছু বজাৰ কিছু দৃশ্যাংশ বা ৰাইজৰ ফালৰ পৰা যি মতামত, সেয়া আপোনালোকক এই নিউজ ডেস্কৰ বিশেষ অনুষ্ঠান কাৰ পক্ষত জনতা এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক আমি ৰাইজৰ মতামত আগবঢ়ালো। আৰু আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। পৰৱৰ্তী সময়ত ৰাইজৰ মতামত ল'বলৈ আমি চেষ্টা কৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।